ন্যায়ালয়ৰ মজিয়াত অৱশেষত সাময়িকভাৱে সকাহ লাভ কৰিছে 18মহীয়া DLED উত্তীৰ্ণ 63গৰাকীকৈ প্ৰাৰ্থীয়ে। এখন ৰিট আপিল আবেদনৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে এই গোচৰীয়া 63গৰাকী প্ৰাৰ্থীক শিক্ষা বিভাগৰ বিজ্ঞাপন অনুসৰি অফলাইনৰ জৰিয়তে আবেদন কৰিবলৈ অনুমতি প্ৰদান কৰিছে। অৱশ্যে আবেদন কৰিলেও এই প্ৰাৰ্থীসকলৰ ফলাফল আদালতৰ অনুমতি অবিহনে ঘোষণা কৰিব নোৱাৰিব বুলি উচ্চ ন্যায়ালয়ে স্পষ্ট কৰি দিছে। উল্লেখ্য যে শিক্ষা বিভাগে 2023 বৰ্ষৰ 26 ডিচেম্বৰত প্ৰাথমিক শিক্ষা বিভাগৰ অধীনত কেইবা হাজাৰ পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছিল। কিন্তু এই বিজ্ঞাপনত 18মহীয়া DLED উত্তীৰ্ণ প্ৰাৰ্থীসকলক আবেদনৰ সুযোগ প্ৰদান কৰা নাছিল। NIOSৰ পৰা গ্ৰহণ কৰা 18মহীয়া DLED সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা এক ৰায়ৰ ভিত্তিত শিক্ষা বিভাগে এনে প্ৰাৰ্থীসকলক আবেদনৰ সুযোগ দিয়াৰ পৰা বিৰত থাকে। ফলত ক্ষুব্ধ 63গৰাকীকৈ প্ৰাৰ্থীয়ে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈ এখন লেখ আবেদন দাখিল কৰে। কিন্তু এই লেখ আবেদনৰ ভিত্তিত আদালতে প্ৰাৰ্থীসকলক কোনো সকাহ প্ৰদান নকৰিলে। ফলত প্ৰাৰ্থীসকলে উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠত এখন ৰিট আপিল আবেদন দাখিল কৰে। WA 45/2024 নম্বৰৰ এই ৰিট আপিল আবেদনখনৰ শুনানি লৈ উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে গোচৰীয়া প্ৰাৰ্থীসকলক বিজ্ঞাপনৰ ভিত্তিত অফলাইনৰ জৰিয়তে আবেদন কৰিবলৈ অনুমতি প্ৰদান কৰে। শুনানি কালত ন্যায়ালয়ে এই বুলিও স্পষ্ট কৰি দিয়ে যে এই অন্তৱৰ্তীকালীন নিৰ্দেশনা কেৱল গোচৰীয়া প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব আৰু ইয়ে কোনো দৃষ্টান্ত বা নজিৰ সৃষ্টি নকৰে। গতিকে এইখিনি আছিল 18মহীয়া DLED সম্বন্ধী খবৰ। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো যদি নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।